हेलो एवरीवन, वेलकम बैक टू माय चैनल मारूफ एग्जाम क्रैक। आज मैं फिर से लेके आया हूँ आप लोगों के लिए theory 3.0 पार्ट 10। আমি অলরেডি নটা পাঠ কৰিলো। You can just go to my channel and just check all those videos that I already been made in my playlist. So এনেকুৱা কৰি আজি আমি পাৰ্ট নম্বৰ 10ত আহিছো। 20টামান কোৱেশ্চন লৈ আহিছো। স্পেচিফিকেলি এই 20টামান কোৱেশ্চন হ'ব আসাম স্পেচিফিক হিষ্টৰী বেসড। অলৰাইট, সো এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা, go ahead and subscribe it, do share, do like, and don't forget to just hit the thumbs, hit the bell icon for the notification purpose. তেতিয়াহ'লে যেতিয়া নতুনকৈ ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফিকেশ্যনটো পাই যাব ফটককৈ। অলৰাইট, সো আজি যিবিলাক কুৱেশ্যন আছে এক্সেক্টলি চেম পেটাৰ্ণ হয়। আগতে মই ডিছকাছ কৰিছোঁ আমাৰ যোৱা যিমান ভিডিঅ' মই বনাইছোঁ তাত ডিছকাছ কৰিছোঁ যে যিমানবিলাক মই কুৱেশ্যন পেপাৰ বনাই আছোঁ, PDF বনাই আছোঁ আপোনালোকৰ কাৰণে, গোটেইখিনি ইন প্ৰিভিয়াছ 2 year যেনেকৈ DRE এক্সাম ৰিয়েল পেটাৰ্ণ আছে তেনেকুৱাই হয়, চিমিলাৰ কাইণ্ড অফ টাফ লেভেলো হয়। সেইকাৰণে আজি অকণমান বেছিকৈ টাফ আনিছোঁ কুৱেশ্যনবিলাক, যেনেকৈ অকণমান আমি আমাৰ ব্ৰেইন ষ্ট্ৰম কৰিব পাৰিম, যেনেকৈ ব্ৰেইনটো মানে প্ৰেক্টিছ হ'ব। তেতিয়াহ'লে whenever there will be examination which is going to be a little bit more tougher, you will be suited for that one to be sit and write the answer in correct way to get the right mark. Alright, so let's start without further wasting any more time. So আজি প্ৰথম কুৱেশ্যনটো হ'ল, which ancient kingdom Assam is mentioned in Allahabad pillar inscription of Samudragupta? Samudraguptar যিটো pillar of inscription পোৱা গৈছিলে, হু মানে সেইখনত ইনস্ক্ৰিপশ্যনত অসমৰ কোনটো কিংডমৰ কথা মেনশ্যন আছিলে? ঠিক আছে, তেতিয়াহ'লে অবভিয়াছলি আনচাৰ দিয়াই আছে কামৰূপা। ঠিক আছে, মনত ৰাখিব। আৰু দবকাৰ পেপাৰো দি আছে দেই, আপোনালোকে চাই পেলানি যাব এক্সামলৈ। তো কামৰূপ ইজ মেনশ্যন এজ এ Pratyanta frontier state in Samudragupta's inscription. Alright, মনত ৰাখিব। The Thai Ahom people entered Assam in which year? Thai আহোমৰ মেইন অৰিজিন হৈছে থাইলেণ্ডৰ পৰা, সেইকাৰণে তাক কোৱা হয় থাই আহোম। ঠিক আছে, মনত ৰাখিব। সেইকাৰণে কেতিয়া এণ্টাৰ হৈছিলে অসমত? আমি জানো পাটকাহিলৰ পৰা আহিছিলে তেখেত, মানে ৰাস্তাটো বনাই পেলানি। তেতিয়াহ'লে আনচাৰ হ'ব বি, 1228 AD। কোন আহিছিলে? Sukhava, the first Ahom king, entered Assam in 1228 AD. Alright, who wrote the first known Assam grammar, অসমীয়া বুৰঞ্জী? কোনে অসমীয়া গ্ৰামাৰ বুৰঞ্জীখন লিখিছিলে? ঠিক আছে, আনচাৰ কি হ'ব? বি, Atmaram Sharma. মনত ৰাখিব, Atmaram Sharma wrote the first Assamese grammar published in 1813. 1830 পাব্লিছ হৈছিলে, মনত ৰাখিব, পাব্লিছ কৰা হৈছিলে, মনত ৰাখিব। The Treaty of Yandabu in 1826 ended which major conflict? মানে কোনটো মেজৰ কনফ্লিক্টটো মানে বাই দ্য Treaty of Yandabu কি হৈছিলে? শেষ হৈছিলে। ঠিক আছে, মানে ফিনিছ কৰা হৈছিলে। কোনটো আমি জানো, the fight was between the Burmese king, the Burmese and the Britishers. All right, to just come to a conclusion, they just really make the Treaty of Yandabu. All right, so our answer কি হ'ব? Obviously Ahom Burmese war. ঠিক আছে, মনত ৰাখিব। Who was the first Assamese to go Congress session? First Assamese to go to Congress session as delegate. কোন এজন মানে অসমৰ পৰা কোনজন মানুহ গৈছিলে কংগ্ৰেছ সেশনৰ এজ এ ডেলিগেট? ঠিক আছে, মনত ৰাখিব। কোন হ'ব? গোপীনাথ বৰদলৈ, या फिर মণিৰাম দেৱান, या অম্বিকা গিৰি বৰুৱা, या फिर তৰুণ ৰাম ফুকন? তেতিয়াহ'লে আনচাৰ হ'ব অম্বিকা গিৰি বৰুৱা। মনত ৰাখিব দেই, অম্বিকা গিৰি বৰুৱা attended the 1886 Calcutta Congress session. মনত ৰাখিব, সুধিব পাৰে যে কোনটো সেশন? কলকাতা সেশন। কোন ইয়াৰত? 1886ত। In which year was Assam separated from Bengal and made a chief commissioner province? কোনটো ইয়াৰত অসমখনত ছেপাৰেট কৰা হৈছিলে বংগালৰ পৰা, আৰু ছেপাৰেট এটা কমিশ্যনেট বনানি হৈছিলে অসমক? মনত ৰাখিব দেই, ইট ৱাজ এ কমিশ্যনেট, not considered as a state or maybe province. It is considered as a commissionate. Alright, so কোনটো? 1874। মনত ৰাখিব, চিফ কমিশ্যনাৰৰ আণ্ডাৰ দিয়া হৈছিলে, মানে চিফ কমিশ্যনেট বনানি হৈছিলে অসমখনক in 1874. Who led the Momoria rebellion? কোনে লিড কৰিছিলে Momoria rebellionক during the অসম period? ঠিক আছে, মনত ৰাখিব, অসম পিৰিয়ডত কোনে লিড কৰিছিলে Momoria rebellion? আনচাৰ কি হ'ব? বি, মনত ৰাখিব দেই, ৰাঘৱ মৰাণ। মনত ৰাখিব। এইবিলাক নতুন প্ৰশ্ন দেই, অকণমান টাফ হয়, ডেপলি
কুৱেশ্যন বিলাক হয় হিষ্টৰীৰ পৰা আপোনালোকে চাব ভালকে তেতিয়াহ'লে এক্সামত কি হ'ব এটা ভাল মাৰ্ক আমি আনিব পাৰিম কি আছিল ৰাঘৱ মৰা ৱাজ দ্য চিগনিফিকেণ্ট লিডাৰ অফ দ্য Maurya uprising. Which Ahom king is associated with the construction of the Rangghar? Rangghar কোনে কনষ্ট্ৰাক্ট কৰিছে বা কোন এছ'চিয়েট আছিলে ৰংঘৰৰ লগত? Obviously the answer is প্ৰমত্ত সিংহ। মনত ৰাখিব দেই। Next কি হ'ব? Which battle marked the final collapse of Ahom resistance against the Burmese? কোনটো বেটেলে মাৰ্ক means কোনটো বেটেলক ঐতিহাসিক মাৰ্ক বুলি কোৱা হয় মানে যেটোৱে কলাপস যাৰ কাৰণে কলাপস হৈছিলে অসম resistance against the Burmese ঠিক আছে মনত ৰাখিব the battle of Ithakuli या फिर battle of Saraighat battle of Khagrijan या battle of Giladhari তেতিয়ালে আনসাৰ হ'ব battle of Giladhari মনত ৰাখিব হেই কেতিয়া হৈছিলে battle-টো 1824 of Giladhari ended major Ahom resistance Ahomৰ যিটো resistance আছিল হেতুৰে একেবাৰে হেক কৰি দিয়া হৈছিলে সেই battle-ত Who introduced the pike system in Ahom? কোনজন মানুহে pike system কোন ৰজাই pike system টো অসমত introduce কৰিছিলে সুখাফা সুধানপা ৰুদ্ৰসিংহ সুহুংমুং তো obviously সুহুংমুং আছিলে সুহুংমুং মানে সুহুংমুং যেজন ৰজা আছিলে তেখেতৰ নাম কি আছিলে দিহিঙ্গিয়া ৰজা strengthened and systemized the pike system strength কৰিছিলে আৰু pike system টো কি কৰিছিলে systemize কৰিছিলে আৰু pike systemৰ need to ৰাখিছিলে introduce কৰিছিলে which ruler of Kamrup shifted the capital to Pragjotishpur কোন কামৰূপ ৰুলাৰে ৰজাই কামৰূপ capital to shift কৰি Pragjotishpurত নিছিলে বা Pragjotishpur establish কৰিছিলে ভাস্কৰ বৰ্মা या फिर Narakasura Pushya Varman या Sarastamba obviously Bhaskar Verma কৰিছিলে মনত ৰাখিব Bhaskar Verma is one of the most iconic Ahom king who has done a lot of things in his time and most of the historical things are being done mostly by and the revolutionary thing that are being done by Bhaskar Verma all right remember that one क्योंकि भास्कर वर्मा के समय ही बहुत चीजें जो है वो डेवलप्ड हुए थे असम में एज वेल एज क्या हुआ था कि भास्कर वर्मा ही एक ऐसे राजा थे जिन्होंने बहुत सारे चीजों को सिस्टमेटिक किया था ठीक है और उनके वजह से ही उनके आने वाले जो नस्ल थे उन्होंने भी उस पाथ पे चल के आगे बढ़े ठीक है because we know that if your forefather has done something good you also gonna do the same thing or you can just walk on it until unless someone come who is going to be more better than him and change the rules and pattern in another better way or might become someone other who is worse than that and going to just become the demise of that kingdom forever so that's the reality all right Bhaskar Verma developed the Pragjotishpur as a major capital all right মনত ৰাখিব the Thai language family of the Ahom belonging to which in linguistic group ঠিক আছে মনত কোৱেশ্চনত কি সুধিছে যে কোনজন থাই ল্যাঙ্গুৱেজ ফ্যামিলি অফ দা অসম বিলংিং টু হুইচ ল্যাঙ্গুৱেষ্টিক গ্ৰুপ এই যে থাই আহোমিক মানুহবিলাক আছিলে মানে আহোম কৰ পৰা আহিছে থাইলেণ্ডৰ পৰা আমি কি কওঁ থাই ল্যাঙ্গুৱেজ ফ্যামিলি তে এই ল্যাঙ্গুৱেষ্টিক কোন ল্যাঙ্গুৱেষ্টিক গ্ৰুপৰ পৰা তেখেত বিলং কৰে তো হ'ব কি সিনো Tibetan Thai মনত ৰাখিব দেই এইটো টাফ কোৱেশ্চন হয় one of the most toughest question that really gonna come in APSC category all right so এইটো হ'ব Next question, which Assamese historian authored Assam Padhya Buranji, sorry. কোনজন অসমীয়া historian হয় যিননে যি লিখিছিলে আসামৰ Padhya Buranji মনত ৰাখিব কোন অথৰে কোনজন historian বা কোনজন poetess লিখিছিলে বা historian লিখিছিলে আসামৰ Padhya বুৰঞ্জীখন কোনে লিখিছিলে obviously answer হ'ব সূৰ্য কুমাৰ ভুয়ান এইটো কোৱেশ্চন মই নিজেই নাজানো দেই মই প্ৰথমবাৰ এই বেপাৰে নিজেই পঢ়িছো আৰু পঢ়াইছো আপোনালোকে ক'ব পাৰিব এই কাৰণে I'm sorry for that next question কি Who led the resistance during the Anglo-Khashi War? কোনে lead কৰিছে resistance during the Anglo-Khashi War 1829 and 1833 মাজত Answer হ'ব Tirot Singh
Tirot Singh lead the Khasi resistance against the British. মনত ৰাখিব দেই. In which year was Assam registered as the official language after the Bengal Khera movement? Bengal Khera movement পিছত অসমৰ যে Assamese যেটো language হেতু officially language বনানি হৈছিলে. Option number C 1872. After the agitation, Assamese was restored as a court language in 1872. Which temple of Assam is associated with the legend of Narakasur? Etu ami sobai janu. Narakasur logot kuntu Ahom temple related hoy? Kamakhya temple. Next key, which medieval Assamese text describe the Bihu festival? Kuntu medieval Assamese text describe kore Bihu festival? Answer hobo A. Kathaguru Charita. মনত ৰাখিব Kathaguru Charita. The Charaideo Maidan are primarily associated with which dynasty? Charaideo যেখন ময়দান হেইটো primarily কাৰ লগত associated হয়? কোনটো dynasty লগত associated হয়? Ahom, Khosh, Chotia ya fir Kachar. Obviously Ahomor লগত হয় Charaideo. Next question, as well as Charaideo Maidan now also become the UNESCO World Heritage Site. Remember this one. This is the current thing that you should know about it. Charaideo Maidan dekhon etia UNESCO World Heritage Site under সোমাই গৈছে মনত ৰাখিব দেই. Who was the first martyr of the 1857 revolt in Assam? কোনজন শহীদ বুলি মতা হয় 1857 revoltত অসমৰ পৰা? এ হ'ব Maniram Dewanok কোৱা হয়. ঠিক আছে. Which British officer annexes Assam into the British rule after defeating Burmese? কোনজন অসমীয়া কোন ব্ৰিটিছ অফিচাৰে অসমক এনেক্স কৰিছিলে? অসমক এনেক্স কৰাৰ পিছত ব্ৰিটিছ ৰুলৰ আণ্ডাৰত কি কৰিছিলে? মানে আফটাৰ ডিফিটিং বাৰ্মিজ কোন ব্ৰিটিছ অফিচাৰে অসমক এনেক্স কৰিছে আণ্ডাৰ ব্ৰিটিছ ৰুল? মনত ৰাখিব দেই, ডেভিড স্কটে. তেতিয়াহ'লে আমাৰ 20টা প্ৰশ্ন ইয়াত শেষ হ'ল. I hope you guys really like this video. আপোনালোকৰ যদি ভিডিওটো ভাল লাগি থাকে, do subscribe, do like, do share, and do follow my Facebook page as well as my YouTube channel. Alright, don't forget to hit the bell icon for new notification. And again, মই প্ৰত্যেক দিনে আপোনালোকৰ কাৰণে ভিডিও বনাই আনি তেতিয়ালৈকে আজিকালি ইমানেই থাকো. Hope you really like this video and see you in another video. Bye bye and have a nice day. Alright guys.